Hey guys, আজি 2025 বছৰটোৰ 2 নম্বৰ বাৰ বলবম গতিকে মই ঘৰৰ পৰা ওলাই আহি আমাৰ ঘৰৰ ওচৰতে আপোনাৰ কেটেকেশ্বৰ দেৱালয় আছে তাতে যাম দৰ্শন কৰিম আপোনালোকক সবকে দেখাম মন্দিৰটো কেনেকুৱা গতিকে চাই থাকক ভিডিঅটো কবিতাৰ কথা জীৱনৰ পথত থাকিবা সাথা মঞ্জুলৰ বা গাইজ আমি এতিয়া 4টা বাজিল পোহৰ হ'ল এতিয়া আমি ধুনীয়াকৈ পানী লৈছোঁ এই জাহাজ ঘাটৰ পৰা পানী লৈ পেলাই এতিয়া আমি তাতে যাম কেটেকেশ্বৰ দেৱালয়ত যাম গতিকে ইয়াৰ পৰাই পানী উঠাম জাহাজ ঘাট হয় এখন বাকী আগলৈ চাই থাকক ভিডিঅ'টো জীবনের পথ খরা হব তোমার জীবনৰ বহিৰ মুচুকুলৰ খৰগৰ্ষ ৰাতিও নিজৰ সেই গল্প শুনাই তোমাৰ সুৰৰ সিপাৰে মোৰ মন নাই মঞ্জুলৰ বা তোমার শুয়া মোর শুয়া আকাশৰ দুৱৰী মুখৰি থাকে তোমাৰ হাসি হেবা মোৰ ভৰা থাকে তোমার মুখ জোয়ারে উঠিব সুৰৰে খোজ সিহঁত শুৰুৱাই কবিতাৰ কথা জীৱনৰ পথত থাকিবা সাথা মঞ্জুলৰ বা তোমাৰ শুৱা মোৰ শুৱা আকাশৰ দুৱৰী মুখৰি থাকে তোমাৰ হাসি হেবা মোৰ ভৰা থাকে কি বস্তু গন্ধতে তোমাক পাওঁ বৰষুণৰ ধূলিতে মোৰ মন হাও দুপৰীয়া সুৰীয়া তোমাৰ শুৱা জীৱনৰ পথ খৰা হ'ব তোমাৰ জীৱনত বহিৰ মুচুকুলৰ খৰগৰ্ষ ৰাতিও নিজৰ Gracias.